ল'ৰাজনী ৰাতিপুৱাৰ পৰা কি বেমাৰ হ'ল গম নাপাওঁ। চাচোন কেনেকুৱা কৰি আছে, একো খাবও নাপায়, খালি ঘূৰি আছে, গল চলকে বেকা হৈ যায়। ভাল থকাতে ওচৰত যাবই পৰা নাছে বা খুট মাৰি নিজেতো খাব নোৱাৰে। এতিয়া কি কৰিম, উপায় নাই, মই হ'লেও খুৱাই দিব লাগিব। চাওঁ কষ্ট কৰি বাচেনে না কি কৰে। ইমান আশা কৰি পুহিব আনিছে, এতিয়া বেমাৰেই হ'ল। কিয়বা বেমাৰ, গৰমৰ কাৰণেও হ'ব পাৰে। পানীও খাব নোৱাৰে চাওকচোন, চাউলো খাব নোৱাৰে, পানীও খাব নোৱাৰে, ইমান জ্বালা আজি। ইমান কষ্ট কৰি অলপমান মানে গলটো টাইট হৈ গৈছে, খাবও নোৱাৰে, মুখখন মেলিলে ভিতৰত নাযায়, পৰি যায় চব। চাওঁ এই কেনে দেখছে না, উল্টি যায়, ইমান দুখ। মানুহতো ক'ব পাৰে কিবা হ'লে, আৰু জীৱ জন্তু ক'বও নোৱাৰে কেনে লাগে বা কি। হাই ফ্রেন্ডস, বিউগুলি শাক আমার আরি মাছ আনছে। মই এটা মাছ দুটা কাটি লওঁ, চাই থাকোঁ। মোৰ মাছ কাটা হৈ গ'ল, এতিয়া ধুই লৈ আহিলোঁ। কেৰাহীত তেল গৰম হৈ গৈছে, এতিয়া মাছকেইটা দি দিম। মাছকেইটা গোটেইকেইটা দিয়া হ'ল। এতিয়া উল্টাই দিম। চাকি ধুনীয়াকৈ উল্টি আছে। মাছখিনি ভাজা হৈ গৈছে, এতিয়া নমাই দিম। মাছখিনি নমাই লৈছোঁ। মাছখিনি বেছি ভজা নাই, বেছি আঞ্জাৰ মাছ ভাজিলে সোৱাদ নালাগে। আৰু এইফালে চাওঁ, এনাউন্স কৰি আছে বিহুৰ কাৰণে। আঞ্জাৰ মাছ ভাজিলে বেছি ভাল নালাগে। মাছ ভাজি অলপমান তেল আছে, ইয়াতে মই আৰু অলপমান এড কৰি দিম। অলপ অলপ ভাজি আছে, আৰু ইফালে মাছ ভজা তেল আছিল অলপ, তাতে আৰু অলপমান তেল দি পেলাই এতিয়া জিৰা দি দিলোঁ ফোৰণৰ কাৰণে। এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি থাকিম আৰু। চাওক পিঁয়াজখিনি ভাজা হৈ গৈছে, এতিয়া আদা আৰু নহৰু বটা দি দিম। আৰু জ্বালা বটি দিলোঁ, কেঁচা জ্বালা। এনে চিম্পুল ৰান্ধাম আৰু বেছি মছলা চছলা নিদিওঁ। আৰু এতিয়া বিলাহী দি দিলোঁ। বিলাহী দি ভালকৈ লাৰি পূৰা ভাজি ল'ম বিলাহীখিনি। আলু চালু নিদিওঁ, চবৰে মানে বেমাৰ আছে সেইকাৰণে আৰু আলু চালু নিদিওঁ। এতিয়া নিমখ দি দিলোঁ। এতিয়া গ্ৰেভিখিনি হৈ গ'ল, হালধিখিনি দিছোঁ, পানী দি দিওঁ। চাওঁ আঞ্জা হৈ গ'ল, মছলাখিনি ভাজা হৈ গ'ল, এতিয়া পানী দি দিলোঁ। আৰু এইফালে চাহ খাই আহি এতিয়া চাওক ধনীয়া কি অৱস্থা কৰি আছে। মই খুৰাৰ ছোৱালীটো, তাই বিহু বুলি তাই কি বনাই দিছে আপিটোক, আৰু আপিও চাওক কি ধুনীয়াকৈ নাচি আছে ফূৰ্তিত।